আপুনি বাৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত সুযোগৰ সদ্ব্যৱহাৰ কৰা ব্যৰ্থ হৈছে নেকি? তেন্তে আহকচোন আজি আমি তেনে এটা বিষয়কে আলোচনা কৰোঁ। আমাৰ জীৱনলৈ একাধিকবাৰ এনে সুযোগ আহে যেতিয়া আমি কোনোবা কৰ্মক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ সুবিধা পাওঁ, কিন্তু আমি সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমাৰ তেনে আচৰণ কৰাৰ কিছুমান কাৰণ থাকিব পাৰে। কাৰণটো কি? কঢ়িয়াই চাওঁচোন। এটা কাৰণ হ'ব পাৰে ভয়, আৰু সেই ভয়ে আমাক কোনো কাম কৰাৰ পৰা বিৰত ৰাখিব পাৰে। এই ভয় সেই ভয় নহয় যে আমি আমাৰ যোগ্যতাৰ বাবে পিছ হুহুকি থাকোঁ বা ভয় কৰোঁ। বৰং এইটোহে ভয় কৰিবলগীয়া কথা হয় কেতিয়াবা, যে আমি মানুহে কি ক'ব বুলি ভাবি আমি তাৰ পৰা বিৰত থাকোঁ। মানুহে আমাৰ বিষয়ে নানা কথা ভাবিব পাৰে যে আমি মতলবী বা আমি আমাৰ স্বাৰ্থৰ কাৰণেহে কিছুমান কাম কৰি আছোঁ। গতিকে এই ধৰণৰ ভয়ে বহুতকে স্বেচ্ছামূলক সেৱা আগবঢ়োৱাৰ পৰা বিৰত ৰাখে। এইটো স্বাভাৱিক কথা যে আপুনি বা মই আশা কৰিব পাৰোঁ যে আনে আমাক প্ৰশংসা বা সমৰ্থন কৰক। সেইটো অতি স্বাভাৱিক কথা। কিন্তু আপুনি এই ক্ষেত্ৰত ভাবিবলগীয়া কথা এইটোৱেই যে আপুনি কেনেধৰণৰ মানুহৰ পৰা প্ৰশংসা বা সমৰ্থন আশা কৰিব। আপুনি সেইসকল মানুহৰ পৰা প্ৰশংসা আশা কৰিব যিসকলে আপোনাক ঠাট্টা মস্কৰা কৰে বা আপোনাক ঈৰ্ষা কৰে। সেইসকল মানুহৰ প্ৰশংসা আপুনি আশা কৰিব যিবিলাকে নিজৰ জীৱনত নিষ্ঠা আৰু সততাৰে কাম কৰি সফল হ'ব পাৰিছে। আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে নিষ্ঠা আৰু সততাৰ পথটোহে অতি উত্তম পথ হ'ব, আৰু আমি তাকেই সমৰ্থন কৰিম। পল কাহামে কৈছিল যে মই কৰ্তব্যৰ পবিত্ৰতাকে বিশ্বাস কৰোঁ। নিষ্ঠা আৰু সততাৰে কৰা কামকেই কৰ্তব্যৰ পবিত্ৰতা বুলি ভবা হয় বা বুজা হয়। গতিকে আহকচোন আমি কৰ্তব্যৰ পবিত্ৰতাত বিশ্বাস ৰাখি জীৱনত আগুৱাই যাওঁ। আমি কোনো ভয়ক আশ্ৰয় নিদিওঁ আৰু সময়ৰ বা সুযোগৰ সদ্ব্যৱহাৰ কৰি জীৱনত